সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অৰুণোদয় 3.0 সম্পৰ্কত। ইতিমধ্যে অৰুণোদয় 3.0 কাম আৰম্ভ হৈছে আৰু নতুনকৈ অৰুণোদয় 3.0 জৰিয়তে লাখ লাখ মহিলাই 1250 টকাকৈ মাহে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ এখন সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনি হ'ল অৰুণোদয় আঁচনি। এই আঁচনিৰ ধন বৰ্তমান কোনে কোনে লাভ নকৰিব। 24 ডিচেম্বৰৰ ভিতৰত যিহেতু এই আঁচনিৰ ধন লাভ নকৰোঁ বুলি বা এই আঁচনিৰ ধন ত্যাগ কৰিব লাগিব কিছুমান ব্যক্তিয়ে। এতিয়া সেই ব্যক্তিসকল কোন কোন হয় সেই সম্পৰ্কে জানিব পাৰিব আজি ভিডিঅ'টোৰ জৰিয়তে। সেই সম্পৰ্কে জনাৰ আগতে আপোনালোকে জানি থওক কোনে কোনে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বা কোন কোন যোগ্য হয় অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে। বিধৱা, অবিবাহিত বা 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। লগতে তৃতীয় লিংগৰ ব্যক্তিসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। লগতে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। লগতে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা বা ৰোগীয়া মহিলা, পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী যদি বৃদ্ধ হয়, 60 বছৰ ঊৰ্ধ্বৰ যদি হয় অথবা দিব্যাংগ হ'লে তেনে মহিলায়ো পাব। তাৰ উপৰিও HIV, থেলাছেমিয়া, হিম'ফিলিয়া, চেৰিবেল পালচি, কুষ্ঠ আদি বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা, আশ্ৰয়হীন পৰিয়ালৰ মহিলা, ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা, অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। কোনে কোনে এই আঁচনিৰ ধন নাপাব বা এই আঁচনিৰ ধন যদি সেইসকল ব্যক্তিয়ে লাভো কৰিছে তেতিয়াহ'লে তেওঁলোকে 24 ডিচেম্বৰৰ ভিতৰত এই আঁচনিৰ পৰা নিজৰ নাম কাটিব লাগিব। এতিয়া সেই ব্যক্তিসকল কোন চাওক। প্ৰথমতে আহিল ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব। ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালেও নাপাব অৰুণোদয়ৰ সুবিধা। ঠিকাভিত্তিক শিক্ষক, আশাকৰ্মী, অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী, চৰকাৰী পেঞ্চন পোৱা গাঁও প্ৰধান আদিৰ পৰিয়ালে নাপাব অৰুণোদয়ৰ সুবিধা। যদি এইখিনি ব্যক্তিয়ে ইতিমধ্যে অৰুণোদয়ৰ সুবিধা লাভ কৰি আছিল তেতিয়াহ'লে তেওঁলোকে 24 ডিচেম্বৰৰ ভিতৰত ত্যাগ কৰিব লাগিব অৰুণোদয়ৰ সুবিধা। যিহেতু প্ৰথম যেতিয়া অৰুণোদয় 1.0 আৰম্ভ হৈছিলে তেতিয়া বহুতো পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত চৰকাৰে যেতিয়া 1 লাখ নিযুক্তি দিলে, সেই 1 লাখ নিযুক্তিৰ ভিতৰত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা বহুতো পৰিয়ালৰ সন্তানে চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে তেওঁলোকে স্বইচ্ছাৰে অৰুণোদয় ত্যাগ কৰিব লাগিব আৰু যদি ত্যাগ নকৰে তেতিয়াহ'লে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। 24 ডিচেম্বৰৰ ভিতৰত এই পৰিয়ালসমূহে ত্যাগ কৰিব লাগিব অৰুণোদয় সুবিধা আৰু এই সম্পৰ্কত নিৰ্দেশনা জাৰি কৰিছে বিত্ত বিভাগে। যদি আপোনালোকৰ ওচৰত এনে কোনো পৰিয়াল আছে যিসমূহ পৰিয়ালে প্ৰকৃততে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব নালাগে তেতিয়াহ'লে আপোনালোকেও এই সম্পৰ্কত তেখেতসকলক সজাগ কৰিব পাৰে। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।